মোৰ হাত দৰ্জাখন কলে গ'ল আমাৰ কহিমা যাত্ৰা আৰম্ভ হৈ গৈছে দেই গুড মৰ্ণিং এভৰিৱান কি খবৰ আপোনালোকৰ আশা কৰোঁ ভালে আছে ময়ো ভালে আছোঁ এইফালে প্ৰীতি আমি যাবলৈ ওলাইছোঁ আজি কহিমা যাম এতিয়া আমাৰ ট্ৰেইন আছে 6টা 20ত জনশতাব্দী আৰু ডিমাপুৰৰ পৰা আমি এখন গাড়ী ল'ম আৰু তাৰ পৰা যাম কহিমালৈ গতিকে ৰাস্তাত কি কি হয় আপোনাক সকলোখিনি দেখুৱাই যাম আৰু আমাৰ লগত যাব নাইনা ৰুমি আৰু ৰুমিৰ ছোৱালী ৰ'জ আৰু এতিয়া ট্ৰেইন ষ্টেচনত আপোনালোকক সকলোকে দেখুৱাই যাম যাবলৈ গৈ থাকোঁ এতিয়া কহিমালৈ Good morning, good morning. Morning. Rose, good morning. Very excited. Very excited. আহি পাই গ'লোঁ আমি এতিয়া আমাৰ প্লেটফৰ্ম নম্বৰ 6ত আছে গতিকে আমি তালৈ গৈ আছোঁ এতিয়া আমি ট্ৰেইনত খাবলৈ এতিয়া চিপছ আৰু বিস্কিট লৈ লৈছোঁ অঁ আৰু কি ল'বি Chips. Chips লৈছোঁ চাহ একাপ এতিয়া বাজিছে 6টা আমাৰ 6টা 20ত আছে এইটো নহয় চাহ একাপ খাই লৈ পেলাই আকৌ উঠিমগৈ আৰু নাইনা উঠিব ডিপুত আৰু গতিকে তাইক উঠাৰ পিছত আকৌ দেখুৱাম চাহ দুটা ৰ'ব এতিয়া ছিটটো বিচাৰি বহি লওঁ আমি আহি এতিয়া ডিপু পাইছোঁহি এতিয়া নাইনা এতিয়া উঠিব হা নাইনাক দেখিলি নেকি নাইনাক দেখিলি নেকি বোলে এই প্ৰীতি নাইনা মাহী এতিয়া উঠিব কোনফালে আহিব এইফালে নেকি আপোনালোক দেখি আছোঁ ওলালে দেখিলেও আমাক দেখিলেও নাইনা আহি আছে আমাৰ নাইনা ৰাণী আহি গ'ল আহক আপোনালোকে চিট থৈ দিছোঁ মোৰ নিজৰ চিটলৈ যাওঁ হা বাই বাই তই ইয়াতে থ ইয়াতে থোৱা বেগটো সেইটো চিট এইটো এতিয়া খালী আছে খালী আছে অঁ আমি 10:30 ডিমাপুৰ আহি পাই গ'লোহি আহিবি আমি ডিমাপুৰ পালোঁ আপোনালোকক এতিয়া দেখুৱাই যাম ডিমাপুৰৰ কিছুমান চাবলগীয়া জেগা হংকং মাৰ্কেট ৰেষ্টুৰেণ্ট কেনেকুৱা লাগিছে বৰ ধুনীয়া লাগিছে তইতো আহিয়ে থাক অঁ আহি থাকোঁ ডিমাপুৰ কিন্তু এতিয়া ডিমাপুৰ মই অহাতকৈ বহুত বেলেগ হ'ল হয় নেকি অঁ মই মাজতে আহি গৈছিলোঁ তেতিয়া দেখিলোঁ যে আমি আৰু আজিৰ পৰা 5 বছৰ আগতে আহোঁতে যেনেকুৱা আছিলে এতিয়া ৰাস্তা পদূলি বা দোকান পোহাৰবোৰ ভাল সেইকাৰণে এতিয়া বৰ ইমান শান্তকৈ কৈছোঁ তাৰমানে নাইনা আমাক ভাল ৰেষ্টুৰেণ্টত খুৱাব অঁ এতিয়া ভাল ৰেষ্টুৰেণ্টত টাৱা বুলি এটা আছিলে যে হংকং মাৰ্কেটটোত যাওঁতে পাই যাম নেকি পাৰিলোঁ ন পিঠি কেনেকুৱা লাগিছে গৰম আছে ন আজি গৰম উঠিছে বহুত গৰম উঠিছে এতিয়া মইতো ভাবিছোঁ ঠাণ্ডাষ্ট্ৰম দেখুৱাইছিলে কিন্তু এতিয়া কিন্তু গৰমেই আছে গৰম আছে আগতে খাই লওঁ তাৰপিছত লগ পাই আছোঁ পাই গ'লোঁ আমাৰ এতিয়া ৰেষ্টুৰেণ্টখন আমি এতিয়া ক'লৈ আহিছোঁ আমি এতিয়া ডিমাপুৰ পালোহি খাই লওঁ প্ৰথম পেট পূজা তাৰপিছত বজাৰ পূজা বল
Now Naina is in the king seat, queen seat, Thank you. queen seat. Thank you. Thank you. কওক আপুনি আজি কি খাব? মই এতিয়া কি খাওঁ আপোনালোকে মোৰ কাৰণে অৰ্ডাৰ দিয়ক এনেকৈ যে দিয়ে অমুক কুইনে এনেকৈ দিয়ে অমুক আলু পৰঠা আৰু পৰঠা দিয়ে হেল্ল' এই চাফা কৰিব লাগিব হোৱাইট এইফালে মিল্কটি আৰু দুটা কাপ লাগিব নেকি মানে এনেকৈ তোৰ মহ এটাই খাই আছে হা মই বোলো মহে খাই আছে খেদাই দিয়া পিছত খাম চাই কি কয় ঠিক নাই তাৰপিছত মই বোলো মহে খাই আছে মানে তুমি খেদাই দিয়া হে মহটোৱে মোক কৈছে আমিয়ে খাব নালাগে ন মহটোৱেতো খাব লাগে খাই লৈ উৰি যাবি দেই তাৰপিছত খাই গেৰেলা হ'ল তাক আকৌ উৰাই পঠিয়াইছে ইমানেই সিমানে মহান হয় দেই মই আকৌ কি কৰোঁ মই মহটো মাৰোঁ তাক আকৌ পেলাই লৈ তাক ফালোঁ অপাৰেশ্যন কৰি দিয়ক অপাৰেশ্যন কৰি দিওঁ ঐ মহটোৱে খাওঁতে মোক বেয়া নালাগে তেজটো পাই যে সেইকাৰণে তাক পানিছমেণ্ট সেইটো মহটো ধৰিলে এতিয়া চাহ কাপ খাই সঁচাই মানে মই এবাৰ গুৱাহাটীৰ পৰা তেজপুৰ গ'লো তেজপুৰত মোৰ মানে বৰষুণত তিতি পেলাই জোতাযোৰ বাহিৰত থৈ দিলোঁ শুকাবৰ কাৰণে মানে কি ৰাতি ভিতৰলৈ নিনিলোঁ আৰু বাহিৰতে থাওক ৰুমৰ ভিতৰলৈ নিনিলোঁ হোটেলত মানে হোটেল মানে টুৰিষ্ট হেৰি আৰু লজ তাৰপিছত আৰু তাতে থ'লোঁ থওঁতে মানে মই আৰু ৰাতিপুৱা মানে মই ভাবিলোঁ মোজাযোৰ পিন্ধি আহিলোঁ জোতাযোৰ পিন্ধিলোঁ পিন্ধাৰ পাছত কি হ'ল মানে অলপ পিৰিয়াইছে মই বোলো কি পিৰিয়াইছে তাৰপিছত জোতাযোৰ খুলি পেলাই জোকাৰি দিছোঁ সৰু সাপ এডাল কামোৰা নাই কেনেকৈ কামুৰিব সিও সাপ আৰু দেখিছেগে সিও ভাবিছে কি আহিলে সাপেও ভাবিলে কি সোমালে মানে সি মানে হাতী ভৰিয়ে সোমাইছে সাপেও তৎ পোৱা নাই তোৰ উৎপাতত জমনি তই এনেকে হুহুৱাই আমাক আৰু শকত কৰাই ঠিকেই কৈছ মই য়োগাত গ'লে মোক খেদাই দিব সঁচা কথা কৈছোঁ কাৰণ য়োগা কৰাতকৈ তাহাঁতক মানে বেছি হাওয়াই দিম খাই বৈ উঠি আমি আটাইকেইজনী গৈ পাই গ'লোঁ হংকং মাৰ্কেট Want me to do something that could make sense. They hate when I keep dreaming I'll be famous, but I don't give a fuck, I'ma keep chasing. I got all this potential. আমাৰ কহিমা যাত্ৰা আৰম্ভ হৈ গৈছে দেই নাইনা নাচ ফূৰ্তি পাইছে সেইকাৰণে They sit there being judgmental because you're trying things, and they just want you to settle and do আমি এতিয়া ৰাস্তাতে অকণমান কফি ব্ৰেক লৈছোঁ অলপমান কফি KFC আছে ইয়াতে KFC কিবা এটা খাই লওঁ ব্ৰেক এটা আৰু Who are you to tell me how to live life in these times? It feels like nobody's right. Yeah. So I'ma figure out what else to succeed, and then invest all of my time into that and proceed. তই বাৰু ছোৱালী নাই এই বিটিৰ লগত নেনাচে মই ভুল নাচো Deep inside of me, but they hate when you're successful cause they try to বহুতেই অৱস্থা কিয় হ'লে কিয় sit there being judgmental because you're trying things, and they just want you to settle and do the right thing. Every morning make a good impression on your boss. Don't do anything that I wouldn't do, and when you're making money, man,
I got a different path from everyone, and that includes you. Else we succeed, and then invest all of my time into that and proceed. I need whatever the hell could make me happy, and I don't think you have a clue what could that be. হাতটো নুলিয়াবি এইফালে গাড়ী আহিলে ৰুৰ হাত দেখি পেলাই তললৈহে যাবগৈ তেতিয়া জ্যোতিষীয়ে ক'ব মানে এই মানুহজনৰ মৃত্যু ৰুৰ হাত দেখিয়ে আছিলে The right thing, so get a good job, don't slack off. Wake up every morning, make a good impression on your boss. কুহিমা পাওঁতে আমাৰ প্ৰায় 6:30 মানেই বাজিলে তাৰপিছতে আমি নামি অকণমান বজাৰত সোমালোঁ গতিকে আপোনালোকক অকণমান বজাৰৰ পৰিৱেশটো দেখুৱাইছোঁ Got a different path from everyone, and that includes you. Who are you to tell me how to live life? In these times it feels like nobody's right, yeah. So I'ma figure out what else we succeed, and then কিমান দাম বাইদেউ বাইদেউ কিমান দাম hell could make me এতিয়া আমি কুহিমা হোমষ্টে সোমাবলৈ লৈছোঁ চাউলখিনি ল এয়া কি ধুনীয়া থেংক ইউ ৰ'জ লিখছোঁ হোমষ্টেটোত সোমাই আমাৰ ইমান ভাল লাগিছে নহয় ইমান ধুনীয়া ধুনীয়া সুবিধাবোৰ দিছে নহয় চাফা চানা এখন ঘৰত যিমানখিনি বস্তু লাগে সেই গোটেই জৰুৰী বস্তুখিনিয়ে দিছে ইয়াতে এই ভিডিঅ'টোৰ জৰিয়তে ৰুমিলৈ বহুত থেংক ইউ জনাইছোঁ দেই আচলতে তাই বহুত দিনৰ আগৰ পৰাই এই হোমষ্টেটো বুক কৰি থৈছিলে Hey, where does your owner stay? My sister stays here. আৰু এটা bedroom এইটো। We stay in the upper floor. Okay. Today only we had a guest? Yeah. No. Actually, a guest also. Our hearts beat to the city streets. We began to feel the fire. We rise like tall buildings. Figure out what else we succeed, and then invest all of my time. I don't think you have a clue, what could that be? They tell me that I'm never gonna make it. They want me to do something that can make sense. They hate when they want me to do something that can make sense. They hate when I keep গুড মৰ্ণিং এভৰিৱান আজি আমাৰ কোহিমাৰ ছেকেণ্ড ডে এতিয়া আমি আকৌ চাইট চিঙৰ কাৰণে যাবলৈ লাগে মৰ্নিং এতিয়া আমি চাইট চিং আৰু এইফালে দেখুৱাইছোঁ কি ধুনীয়া চাওক কি সেউজীয়া পৰিৱেশ কি সুন্দৰ চাৰিওফালে এই ধুনীয়া মেঘ হেৰি ছাতি লৈছ নে নাই তহঁতৰ আছে নাই চুমি ছাতি ছাতি নাই না মই কেনেকে চাবি সেলফি লৈ আছে মিৰৰ সেলফি চা মিৰৰ সেলফি লৈছে চাওক কেনেকৈ লৈছে তহঁতে এতিয়া আমি হোমষ্টেত ব্ৰেকফাষ্ট কৰি উঠি ওলাইছোঁ কোহিমাত চাইট চিঙৰ কাৰণে এতিয়া আমি গৈ আছোঁ কোহিমা ৱাৰ চিমেট্ৰিলৈ 1944ত জাপানীজ ছলজাৰক বাধা দিছিল ইণ্ডিয়ান ছলজাৰসকলে যিসকল আছিল ব্ৰিটিছাৰ্ছৰ আণ্ডাৰত কাৰণ সেই সময়ত ইণ্ডিয়া ব্ৰিটিছৰ আণ্ডাৰত আছিল
আৰু তেওঁলোকে জাপানীজ ছলজাৰক ইণ্ডিয়াত সোমাবলৈ বাধা দিবৰ বাবে বহুত যুদ্ধ কৰিলে আৰু সফলো হ'ল, নহ'লে জাপানীজসকল ইণ্ডিয়াত প্ৰৱেশ কৰিলেহেঁতেন। এই স্মৃতিস্তম্ভবোৰত কিমান যে কম বয়সত সৈনিকসকল যুদ্ধ দি শ্বহীদ হৈছিল তাক লিখা আছিল। বেয়া লাগে ন পিটি? ইমান দেখিলে বেয়া লাগে। ৰিলেটিভবিলাক আহি থাকে ন? ওচৰতে এজোপা কিছুমানৰ গোলাপ ফুল ৰুই দিছে, দেখিয়ে কিবা ইমান দুখ লাগে ন ভাবিলে। কেনেকুৱা লাগিলে চাই তহঁতৰ ৱাৰ চিমেট্ৰি? সঁচা ট্ৰেজিক কিন্তু ন? অঁ তহঁতৰ সমানেই হ'ব চাগে ন? সঁচাকৈ চলজাৰবোৰ ইহঁতৰ সমানেই হ'ব। 20-25 বছৰতে ইমানখিনি কাম কৰিছে নহয়। কহিমাত থকা খুব ডাঙৰ চাৰ্চ এটালৈ আহিছোঁ, ব'লক আপোনালোকক লগতে লৈ যাওঁ ব'লক। ফটো লৈ আছে একদম চবেই। কোহিমা কেথেড্ৰেল চাৰ্চ, এই চাৰ্চটোৰ নিৰ্মাণ কাৰ্যখিনি চাওকচোন কি সুন্দৰ। Our hearts beat to the city streets. We began to feel the fire. We rise like tall buildings. ইয়াৰ পৰা চাওক উদাহৰণখন কি সুন্দৰ দেখাইছে। ভিডিঅ' কৰাৰ লগে লগে আমি অলপ ফটোও ল'লোঁ। যিহেতু আমি চানডে গৈছিলোঁ, তেওঁলোকৰ প্ৰাৰ্থনাখিনিও আমি শুনিবলৈ পালোঁ। চাওকচোন কি সুন্দৰ কোহিমাৰ ভিউ। এতিয়া আমি গৈ আছোঁ য'ত হৰ্ণবিল মেলা হয় সেই জেগাডোখৰলৈ। এতিয়া আহিছোঁ য'ত হৰ্ণবিল মেলা হয়। আপোনালোকে সকলোৱে জানে হৰ্ণবিল মেলা ইয়াতে হয় কোহিমাত, গতিকে এতিয়া চাবলৈ আহিছোঁ। কিন্তু ডিচেম্বৰ মানত অহা হ'লে বেছি ভাল আছিলে, কাৰণ তেতিয়া হৰ্ণবিল মেলা আমি চাবলৈ পালোঁহেঁতেন। কিন্তু উপায় নাই, এতিয়া আমি অকণমান ভিডিঅ' কৰি পেলাই লৈ যাম আৰু অলপমান ফটো উঠোঁ। খুব ধুনীয়া ধুনীয়া চাৰ্চ আছে আৰু ইমান ধুনীয়া গছ গছনিৰে ভৰা পাহাৰ ভৈয়াম। গতিকে হৰ্ণবিলনো ক'ত হয় আপোনালোকে মোৰ ভিডিঅ'টো যদি অকণমান দেখুৱাব পাৰিম আৰু। ব'লক এতিয়া এইফালে আমাৰ চবেই ফটো তোলাত ব্যস্ত, ৰুমিয়ে ফটো তুলিছে। এইফালে ৰ'জ প্ৰীতি পজ দিছে। ধুনীয়া হৈছে ফটো দেই তহঁতৰ। য'ত হৰ্ণবিল মেলা হয় তাৰ কেম্পাছটোৰ ভিতৰতে এটা সৰু অকণমানি চাৰ্চ আছে। ইমান ভাল লাগিলে দেখাত, ভাবিলোঁ আপোনালোককো দেখুৱাই দিওঁ। চাৰ্চ এটা আছে, সেইটো আপোনালোকক দেখুৱালোঁ। হৰ্ণবিল মেলা হোৱাৰ এই কেম্পাছটোৰ ভিতৰতেই দেখিলোঁ এখন কেফে। ভাবিলোঁ অলপমান পেট পূজাকে কৰি যাওঁ। কেফেখনৰ ভিতৰত কিছুমান ট্ৰেডিশ্যনেল বস্তু ৰাখিছে যিবিলাক আমি কিনিব পাৰোঁ। এতিয়া আমি সকলোৱে মিলিজুলি মেনুখন ঠিক কৰিলোঁ।
এনেকৈ নেচাৰৰ মাজত খোৱাৰ আনন্দই বেলেগ নহয় জানো সেইকাৰণে ভাবিলোঁ ভিতৰত খোৱাতকৈ বাহিৰতেই খোৱা ভাল হ'ব আমি যিটো হোমষ্টেত আছিলোঁ তাৰ একদম তলৰ ৰুমটোত চাওঁচোন কি সুন্দৰকৈ সজাইছে নহয় এতিয়া আমি কহিমা এৰি ডিমাপুৰলৈ যামগৈ আৰু ভাবিলোঁ ড্ৰেছটো অলপমান চেঞ্জ কৰি লওঁ আমি এতিয়া কহিমাৰ পৰা এতিয়া ডিমাপুৰ অভিমুখে আৰম্ভ কৰিছোঁ হোমষ্টেটো এতিয়া এৰি দিছোঁ আৰু আমাৰ ৰাতি ট্ৰেইন আছে 10:40 এতিয়া আকৌ ৰাস্তাত লাঞ্চ কৰিমগৈ আৰু আমি এতিয়া লাইনাহঁত চব গাড়ীত উঠিলে এতিয়া যাবলৈ ওলাইছোঁ ডিমাপুৰ অভিমুখে তাত আকৌ লগ পাম ব'লক গৈ থাকিম ডিমাপুৰ এটা মই কাহিনী ক'ম হা তহঁতক আৰু মানে কাহিনী কৈ যোৱা ৰাস্তাটো বৰ ৰোমান্টিক সেইকাৰণে আৰু ওলোৱা নাই দেই তাৰপিছত মানে কি প্ৰি ওলাইছে মানে ৰুৱে বহুত খাইতো সেইকাৰণে ৰু ওলাওঁতে সময় লাগে তাৰপিছত হেৰি মানে কি মানুহজন মানে এনেকুৱা তেওঁ মানে সদায় মানে গাড়ী চাড়ী য'ত কাষত ৰাখিব লাগে নাৰাখে ৰাস্তাৰ মাজত ৰাখিব এনেকুৱা তাৰমানে তেওঁ ৰাস্তাৰ মাজত ৰাখি পেলাই ওলাইছে আৰু মানে পাৰ হ'ব আৰু ইটো ৰাস্তালৈ ওলোৱাৰ পিছত কৈছে মোৰ মানে গাড়ীৰ দৰ্জাখন এনেকৈ খুলিছে দৰ্জাখনতো এখন গাড়ী লৈ গুচিয়ে গ'ল গাতে লগাই তাৰপিছত সুধিছে যে মোৰ দৰ্জাখন ক'লে গ'ল আকৌ পিছে নানামি পেলাই খেদি গৈছে মানুহ মানে আগৰ গাড়ীখনত এই দৰ্জাখন আনিবলৈ দৰ্জা বিচাৰি মানে কি মানে মানুহজন অলপ তেনেকুৱা টাইপৰ মানে মানে খৰ খেদাই নে জানি বুজিয়ে কৰে নে নাজানিয়ে কৰে এনেকুৱা এতিয়া আমি ডিমাপুৰলৈ গৈ আছোঁ আৰু ডিমাপুৰ আছে এতিয়া খনমা ভিলেজ বুলি এটুকুৰা জেগা ভিলেজ এখন আছে খনমা ভিলেজ বুলি কয় কিন্তু এতিয়া আমাৰ দেৰি হৈ আহিছে কাৰণে গোটেই ভিলেজখন ফুৰিব নোৱাৰিলোঁ আৰু গতিকে ইয়াৰে অকণমান কিছুমান অংশ আপোনালোকক দেখুৱাই দিছোঁ চাওক কি সুন্দৰ চাৰিওফালে ডাৱৰ আৰু এইফালে তলফালে খেতি এইবিলাক খেতি কৰিছোঁ আৰু এইফালে চাৰ্চটো এইটো চাৰ্চটো গতিকে সময়ৰ অভাৱত আমি ইমান এটা ঘূৰিব নোৱাৰিলোঁ আৰু এতিয়া আকৌ ডিমাপুৰলৈ যাওঁগৈ আমি 9টা বজাত ডিমাপুৰ ৰেল ষ্টেচন আহি পালোহি আৰু আমাৰ ট্ৰেইন আছে 10:10 আৰু এতিয়া আমাৰ কহিমা যাত্ৰা ইমানতে শেষ ৰাতিপুৱা 4টামান বজাত আমি গুৱাহাটী পাবগৈ লাগে গতিকে গুৱাহাটীত আকৌ লগ পাম আৰু ট্ৰেইনত কি কৰিলোঁ আকৌ দেখুৱাই যাম আৰু আপোনালোকক এতিয়া ট্ৰেইন আহিব 9টা বাজিছে ট্ৰেইন আহিব ট্ৰেইনৰ সময় আছে আমাৰ 10:10 গতিকে অকণমান ইয়াতে অলপমান ঘূৰা পকা কৰি থাকোঁ আৰু এতিয়া আমি অকণমান লাউঞ্জতে ৰেষ্ট লৈ থাকোঁ গোটেই দিনটো ইমান ঘূৰা পকা কৰিলোঁ এইটোৱে হ'ব লাগে লাউঞ্জটো আমি এতিয়া ৱেইটিং কৰি আছোঁ ন ট্ৰেইনলৈ 10টাত হ'ব লাগিব 10টাত ভাগৰ লাগিছে গোটেই দিনটো ভাগৰ লাগিছে এতিয়া লাহেকৈ টোপনিৰ ভাৱটো আহিছে আৰু তথাপি আমি ট্ৰেইনত বহি পেলাই বহুত আড্ডা মাৰিবলৈ আছেই বাৰু সেইখিনি আপোনালোকক দেখুৱাম অলপকৈ ৰাতিপুৱা 4টা বজাত পামগৈ গুৱাহাটী তাৰপিছতে পিছদিনাখন ৰেজিষ্টাৰ তাৰ মঙলবাৰে পিন্ধি যাবগৈ বেংগলোৰলৈ খুব বেয়া লাগিব আৰু এইখিনি ইমান ফূৰ্তি কৰিলোঁ সেইবিলাকে আমি পিছলৈ ভাবি ভাল লাগিব ন পিন্ধি বহুত ভাল লাগিলে মেমৰিজ আৰু মেমৰিজ হৈ যাব
সৰু আছিলে কিন্তু সৰু ট্ৰিপ কিন্তু বহুত মেমৰেবল বহুত আমি ফূৰ্তি কৰিলোঁ আৰু খুবেই ভাল নাইনা গ'ল ডিমাপুৰৰ পৰা তাই ইফালে ডিফুলে গুচি গ'ল আৰু আমি এতিয়া ট্ৰেইনত উঠিম আৰু ঠিক আছে বাই বাই